কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি বেদখলক কেন্দ্ৰ কৰি ৰাইজমেল। বিদ্যালয় খেলপথাৰৰ ভূমি একাংশ লোকৰ দ্বাৰা বেদখলৰ অভিযোগ। বোকাখাটৰ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ভূমি একাংশ লোকে বেদখল কৰাৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজৰ। উল্লেখ্য যে 1963 চনৰ 11 ডিচেম্বৰত কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে ভূমি লাভ কৰিছিল সেই সময়ৰ শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামীৰ পৰা। কিন্তু 2022 চনৰ পৰা বিদ্যালয়ৰ খেলপথাৰৰ সংৰক্ষিত ভূমিত ফাৰ্ম খুলি একাংশই অবাধ বেদখল কৰাৰ অভিযোগত সভা অনুষ্ঠিত কৰি শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰিলে ৰাইজে। বিদ্যালয় পৰিচালনা সমিতিৰ লগতে ৰাইজৰ অভিযোগ যে প্ৰশাসনৰ লগত বহুবাৰ যোগাযোগ কৰিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ বৰ্তমানলৈকে হোৱা নাই। ইফালে কুৰুৱাবাহী সত্ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা সত্ৰই বিদ্যালয়ৰ নামত পিতৃ পিতামহৰ দিনতে আবণ্টন দিয়া মাটিত যদিহে বেদখল হৈছে বেদখলমুক্ত কৰাৰ ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিছে। কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে কিছু মাটি দান কৰিছিল। এই দান কৰা মাটিৰ বল খেলা খেলপথাৰৰ কাৰণে এক অংশ মাটি 4 সীমা নিৰ্ধাৰণ কৰি তেখেতে দান কৰিছিলে। এই 4 সীমা মতে পূবে কেৰকণ্ডাছ খোৱা মাটি, পশ্চিমে ভূঞা গাঁও, উত্তৰে ফুটি আৰু দক্ষিণে খেতিৰ পথাৰ বুলি উল্লেখ কৰা আছে। এতিয়া খেলপথাৰৰ এক অংশ মাটি সুৰক্ষিত হৈ আছে যিহেতু তাত খেল ধেমালি চলি আছে, কিন্তু খেলপথাৰৰ পূবৰ অংশ প্ৰায় আধা মাটি, মুঠ মাটিৰ আধা অংশটো কেইজনমান ব্যক্তিয়ে বেদখল কৰিছে, যাৰ কাৰণে স্কুলৰ এই সম্পত্তিটো নষ্ট হ'ব। তেওঁলোকে এই বেদখল কৰাৰ কাৰণত তেওঁলোকে কয় যে সত্ৰাধিকাৰে আমাক এইটো আমাৰ মাটি হিচাপে দিছে, গতিকে আমি বেদখল কৰিম। কিন্তু নথিপত্ৰত তেওঁলোকৰ এইটো কোনো মাটি নাই, তেওঁলোকৰ মাটি অন্য ঠাইত আছে। আমি ৰাইজে বিদ্যালয় কৰ্তৃপক্ষই এইটো জোৰদাৰ প্ৰচেষ্টা চলাই আছোঁ যে ৰাইজে সমবেত হৈ এই মাটি মুক্ত কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু ৰাইজ দৃঢ় প্ৰতিজ্ঞ। যোগানন্দ দেৱ গোস্বামী দেৱে যি 4 সীমাৰ মাটি আমাক দি থৈ গৈছে তাৰ 1 ইঞ্চি মাটিও আমি বিদ্যালয়ৰ বাদেও আনক এৰি দিবলৈ সন্মত নহয়। বুবুল দত্তৰ ৰিপৰ্ট, KNN বোকাখাট লাইভ।